নমস্কাৰ বন্ধু বান্ধৱীসকল, লাঞ্চৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ স্কুল ৱাইজ পষ্টিঙৰ আৰু এখন নটিচ ওলাইছে ইনস্পেক্টৰ অফ স্কুল লখিমপুৰ ডিষ্ট্ৰিক্ট চাৰ্কেল নৰ্থ লখিমপুৰৰ পৰা। আৰু এইখন নটিচটো অলপ ডিফাৰেণ্ট বাকী কেইখন ডিষ্ট্ৰিক্টৰ পৰা। তো নটিফিকেশ্যনত কি আছে আমি অলপ চাই লওঁ। ইয়াত দিছে ইন পাৰ্চুৱেঞ্চ অফ দ্য ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ SOP উইথ দিছ ডেটেড এজ পাৰ দ্য ৰিজুলেশ্যন অফ ডিষ্ট্ৰিক্ট লেভেল কমিটি লখিমপুৰ ইজ হেয়াৰ বাই ইনফৰ্ম ডেট দ্য ডিষ্ট্ৰিবিউশ্যন অফ প্লেচ অফ পষ্টিং order for the post of graduate teacher and postgraduate teacher arts science mathematics hindi sanskrit and bodo for provincialized school under the office of the inspector of school LDC North Lakhimpur is scheduled on 20/12/2025 for the teacher whose place of posting falls in school under Lakhimpur LSC Ranganadi LSC from 2:30 p.m. onwards in office of the undersigned. The date of distribution of place of posting under the teacher whose place for posting falls under the school under the Dhokwakhana LSC and Naubasi LSC and Bhiwpuria LSC will be communicated shortly through the WhatsApp group created for the purpose of LSC wise list of appointed teacher is ইনক্ল'জ ফৰ ইনফৰমেশ্যন। মানে কৈছে নৰ্থ লখিমপুৰৰ টোটেল 5টা LSC বনাইছে আছে। এটা হৈছে লখিমপুৰ LSC, এটা আছে ৰংগানদী LSC আৰু এটা আছে দখুৱাখানা, নবাউচি আৰু ভিউপুৰীয়া। ইয়াৰ মাজত লখিমপুৰ আৰু ৰংগানদী LSCৰ যিটো এপইণ্টমেণ্ট লেটাৰ আছে এইটো 20 তাৰিখত মানে আজি দিয়া হ'ব। ঠিক আছে, এইটো 20 তাৰিখত দিয়া হ'ব, 2:30 পৰা দিয়া হ'ব। আৰু বাকী যে 3টা LSC আছে ঢকুৱাখানা LSC, নবাউচি LSC, ভিউপুৰীয়া LSC এইবোৰৰ মেবি আৰু 2 দিন পাছত বা কাইলৈও আপোনালোকে পাব পাৰে। এই বিষয়ত আপোনালোকৰ যিখন হোৱাটছআপ গ্ৰুপ আছে সেইখন হোৱাটছআপ গ্ৰুপত আপোনালোকক ইনফৰ্ম কৰা হ'ব। ঠিক আছে, ইয়াৰ পাছত যিসকলে আজি এপইণ্টমেণ্ট লেটাৰ পাব লখিমপুৰ LSC আৰু ৰংগানদী LSC তেওঁলোকৰ নামো দি দিছে। ঠিক আছে, ইয়াত আপোনালোকে চাব পাৰে পষ্ট গ্ৰেজুৱেট টিচাৰৰ প্ৰথমত নাম আছে কুৰি দাস, এনেকৈ এইদৰে দি দিছে। তাৰপিছত আছে গ্ৰেজুৱেট টিচাৰৰ নাম দিয়া আছে, তাৰপিছত আপোনাৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ নাম দিয়া আছে, তাৰপিছত হিন্দীৰ নাম দিয়া আছে আৰু সংস্কৃত মেথামেটিক্সৰ নাম আছে, তাৰপিছত মেবি গ্ৰেজুৱেট টিচাৰ বড়ো মিডিয়ামৰ নাম আছে। ঠিক আছে, তো কথাটো এজন ভাইটিয়ে মোক সুধিছিলে যে দাদা কথাটো অলপ বুজি পোৱা নাই কি আছে। তো মই বুজাই দিছোঁ যে যিসকলৰ আপুনি যদি ঢকুৱাখানা LSC, নবাউচি LSC আৰু ভিউপুৰীয়া LSC যদি আপুনি পঢ়ে আপোনাক 1-2 দিনৰ ভিতৰত বা আজি গধূলি আপোনাক ইনফৰ্ম কৰিব মেবি যে আপুনি কাইলৈ এপইণ্টমেণ্ট লেটাৰ ল'ব। আৰু যিসকলে লখিমপুৰ আৰু ৰংগানদী LSCত পাইছে তেওঁলোকে 2:30 পৰা আজি এপইণ্টমেণ্ট লেটাৰ ল'ব পাৰিব। চ' এইটো আছিলে নৰ্থ লখিমপুৰৰ নটিফিকেশ্যন। ইয়াৰ লগে লগে আৰু এটা কথা জনাই দিওঁ, যিকেইটা ডিষ্ট্ৰিক্টত এতিয়াও স্কুল এলোকেশ্যনৰ লিষ্ট অহা নাই বা নটিফিকেশ্যন অহা নাই মই পোৱাৰ লগে লগে আপোনালোকক জনাই দিম। সেইকাৰণে আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াৰ লগে লগে এজনে সুধিছিলে যে দাদা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ স্কুল এলোকেশ্যনৰ লিষ্ট আহিলে নেকি বা নটিফিকেশ্যন ওলালে নেকি? এতিয়া ওলোৱা নাই, মই জনামতে যদি নটিফিকেশ্যন আহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ঠিক আছে, চ' চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব।